আজি আমি খাবলৈ লৈছোঁ বিহু খানা খাবলৈ কচু বুটলিবলৈ আহিছোঁ। এফালে কচু বুটলি লৈছোঁ আৰু বাই ভনী দুইজনীয়ে মূৰত এপাহ তগৰ ফুল খোপাত লগাই লৈছোঁ। আৰু তগৰ ফুল বহাগ বিহুত বহাগ মাহত বহুত ধুনীয়া গোন্ধায়, সেইকাৰণে আমি তগৰ ফুল দুজনীয়ে দুপাহ লগাই পেলাই ভিডিঅ' কৰি আহি আছোঁ। এফালে মুৰ্গী পুৰি আছে, এফালে ল'ৰা ছোৱালীখিনিয়ে নাচি আছে, এফালে ভাত বনাই আছে আৰু আমি চব বস্তুখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত এইফালে আজি আমি প্ৰথম কি কৰিলোঁ, গোটেইখনে একেলগতে কচুথু আৰু দালি আৰু কণবিলাহী দি খাম বুলি এইখিনি দালিয়ে কণবিলাহীয়ে বনাই লৈছোঁ ধুনীয়াকৈ। এফালে ভাত উতলি আছে, এফালে মই আকৌ হেতাখনতে তেল মাৰি সিহঁতৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক বোলো দেখাওঁচোন বুলি কৈ এফালে মই হেতাখনতে নহৰু দি পেলাই ধুনীয়াকৈ দালিখিনি তেল মাৰি দিছোঁ। আৰু এফালে মাংসখিনি ধুনীয়াকৈ জোখ অনুযায়ী মছলা দি পেলাই মঠি লৈছোঁ। লগতে পিঁয়াজ ভাজি লৈছোঁ ৰঙচুৱা কৰি। তাতে আকৌ মই বিলাহীখিনি ধুনীয়াকৈ মিক্সিত দি ল'লোঁ গ্ৰেভি বনাবৰ কাৰণে। আৰু দালি বনাম যিহেতু মাংসটো গ্ৰেভি বনাই দিছোঁ। এফালে মাংসখিনি ঢালি দিলোঁ, এনেকৈ অলপ দেৰি ৰঙচুৱাকৈ ভাজি থাকিম। এফালে মোৰ মাংসৰ গ্ৰেভি হৈ গ'ল। এফালে আম আৰু পদিনা চাটনি, আপোনালোকে আম পদিনা চাটনি খাইছেনে নাই খোৱা বাৰু জনাব দেই। আৰু এফালে আমাৰ খানা ৰেডি হৈ গ'ল। আৰু মোৰ মাতটো বহুতেই বেয়া, গা ভাল নাই দেই, জ্বৰ চৰ্দি হৈ আছে এইকেইদিন, একদম মাতটো ভগা ওলাই গৈছে। এফালে সকলোৱে মিলি ধুনীয়াকৈ ভাত খাই আছে, ল'ৰা ছোৱালী আৰু গাভৰু ডেকাবিলাকক দি আছোঁ। এফালে আমাৰ বাইদেৱে হাই কৈ আছে, এফালে চবেই আমাৰ মানুহজনে মোৰ অৱস্থা নাইকিয়া হৈ গৈছে বুলি কৈ আছে। বিলনীয়া দিছোঁ, যিহেতু মোৰ গাটো ইমান ভাল নহয় কাৰণে সিহঁতক বিলাব দিলোঁ, বনাই দিলোঁ বাৰু মই। এইফালে চবেই মিলি জুলি খাই আছে। এইফালে আকৌ আমাৰ মাংস আৰু দালি বোলে বহুত ধুনীয়া হৈছে বুলি আমাৰ এই ভাইটিটোৱে কৈ আছে, মজা বনাইছে বুলি কৈছে দেই। সি আকৌ বেংগলোৰত আছিলে, আহিছেহে। বহুদিন বোলে এনেকৈ কচু দালি আৰু কণবিলাহী খোৱা নাই, তাকে সি শলাগি খাই আছে দালিখিনি বহুত ধুনীয়া বনাইছে বুলি। তাৰ বিয়াটো বোলে এনেকৈ দালি বনাই খুৱাব লাগে মোক কৈ আছে। সেয়ে সুদাকৈ আকৌ দালি অকণমান খাইছে। আৰু ভিডিঅ'টো আমাৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ ভাইটিয়ে কৈ আছে মোৰ বিয়াত বোলে এনেকৈ দালি চালি বনাই মাংস বনাই খুৱাব দেই আপুনি, এনেকৈ কৈ আছে। সেয়ে আজি গোটেই ওচৰৰ মানুহখিনিয়ে এনেকৈ ভাত এসাঁজ খালোঁ মিলি জুলি, বহাগ বিহুৰ খানা বুলি। আৰু এইফালে আমাৰ চব খাই বৈ হৈ গ'ল, নচাত লাগি গ'ল গোটেইখন। এইফালে আমাৰ অকণমানিজনীয়ে পূৰা নাচি আছে, যিহেতু আন্ধাৰ হৈ গ'ল, বতৰটো ডাৱৰীয়া আছিলে। এফালে গানৰ মিউজিকটো দিয়া নাই, গান লগাই পূৰা নাচি আছে। সঁচাই ভাল লাগে বহাগ বিহুত এনেকৈ এটা খানা খাব পাৰোঁ গোটেইখনে মিলি পেলাই। এই ভাত সাঁজ খাবলৈ খুব ধুনীয়া লাগে, সকলোৱে এনেকৈ মিলি পেলাই। এনেইতো খোৱা নহয় আৰু জানুৱাৰী আৰু হেৰিতে খোৱা হয় ডিচেম্বৰ বুলি, এনেকৈ এসাঁজ খালোঁ। এইফালে আমাৰ বেটাও নাচি আছে দেই। এইফালে মই ভিডিঅ' কৰি অকণমান বোলো ৰাখি দিওঁ। আৰু আমি চবেই এনেকৈ মিলি ভাত সাঁজ খাই ঘৰে ঘৰে গ'লোঁ। আৰু আজিলৈ কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।